সলনি কৰি অৱস্থাটো এনেকুৱা হৈছে যে তেওঁক ভোট দিবলৈ মুখ্যমন্ত্ৰীৰ মুখলৈ চাব লাগে। মুখ্যমন্ত্ৰীয়ে কৈয়ে দিছে যে মোৰ মুখলৈ চাই এখেতক ভোটটো দিয়ক। এই অৱস্থাটো হৈছে আমাৰ সদ্য গেৰুৱা বসন পৰিহিত কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা। নমস্কাৰ, মই ঋতুৰাজ বৰুৱা। মানে কথাটো প্ৰথম ময়ো ছ'চিয়েল মিডিয়াত দেখি পেলাই বিশ্বাস হোৱা নাছিলে যে অসমৰ ডাইনামিক মুখ্যমন্ত্ৰীয়ে এনেকুৱা এষাৰ কথা ক'বনে যে মোৰ মুখলৈ চাই অন্ততঃ ভূপেন বৰাক ভোটটো দিব। এইখিনি কথাই বহুতকেইটা কথাৰ ইংগিত কৰিছে যে ভূপেন বৰাক সেই বিহপুৰীয়া সমষ্টিৰ ৰাইজে গ্ৰহণ কৰিছে নে নাই কৰা সেইটো জানিবলৈ আমি ভোট গণনালৈ বাট চাব লাগিব। সেইটো আমি তেতিয়া গম পাম। কিন্তু হয়তো তাত বিজেপি কিছু কৰ্মকৰ্তাই তেওঁক গ্ৰহণ কৰা নাই চাগে। গতিকে এনেকৈ ক'বলগীয়া হৈছে যে মোৰ মুখলৈ চাই অন্ততঃ ভূপেন বৰাক ভোটটো দিব, আপোনালোকৰ বিহপুৰীয়া সমষ্টিৰ দায়িত্ব মোৰ হয়। অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈছিলে চাওকচোন। বিহপুৰীয়া সমষ্টিৰ প্ৰতিগৰাকী ৰাইজক মই দুহাত জোৰ কৰি অনুৰোধ কৰিম, আপোনালোকে যেন মোৰ মুখৰ ফালে চাই ভূপেন বৰাক বেছিকৈ বেছি মৰম কৰে আৰু ভূপেন বৰাক বিজয়ী কৰে। আৰু কাম ভূপেন বৰাই কৰিব। MLA হিচাপে বা আগলৈ গৈ যি দায়িত্ব পায় ভূপেন বৰাই কাম কৰিব। কিন্তু বিহপুৰীয়াৰ কামৰ দায়িত্ব আৰু গেৰেণ্টি হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকিব। আপোনালোকৰ হৈ কাম কৰাৰ দায়িত্ব মোৰ, আপোনালোকক আগবঢ়াই লৈ যোৱাৰ দায়িত্ব মোৰ। কাৰণ মোৰ বাবে বিহপুৰীয়া কেৱল মাত্ৰ এটা সমষ্টি নহয়, ই অসমীয়া জাতিৰ স্বাভিমান, অসমীয়া জাতিৰ গৌৰৱ। বিহপুৰীয়া সমষ্টিৰ দায়িত্বটো ভূপেন বৰাক জিকাই দিলে ভূপেন বৰা হৈ নাথাকে, সেয়া মুখ্যমন্ত্ৰীলৈ গুচি যাব। গতিকে ৰাইজে চিন্তা কৰা কোনো দৰকাৰ নাই। এই কথাষাৰে মুখ্যমন্ত্ৰীয়ে ক'বলৈ বিচাৰিছে। আৰু কাষতে ৰৈ থকা দেখা গৈছে ভূপেন বৰাক। তেখেতেও কথাকেইষাৰত খুব আনন্দ পাইছে, হাত চাপৰি বজাইছে। কিন্তু এসময়ত নিজকে কৈছিলে যে ভূপেন বৰাই, মই দেখা মনত আছে যে মোৰ এই আসনত থকা ব্যক্তি অসমৰ মুখ্যমন্ত্ৰী হৈ আছে। গতিকে অসমৰ মুখ্যমন্ত্ৰী আৰু মই সমকক্ষ ব্যক্তি। কিন্তু আজি তেখেতৰ অৱস্থাটো সমকক্ষৰ হৈ থকা যেন নাই। আৰু বিজেপিৰ টিকটত যেনে তেনে পাবলৈ সক্ষম হৈ আজি তেখেতে সুমসৃণভাৱে সমষ্টিবাসীৰ মাজত ঘূৰিব পৰা নাই যেন এই ভিডিঅ'টো চাই অনুভৱ হ'ল। আপোনালোকে কি বুলি ভাবে যে ভূপেন বৰাই বিজেপিৰ কৰ্মকৰ্তাসকলৰ মাজলৈ যাব পৰা নাই নেকি বাৰু? বা এই সমষ্টিটোত ভূপেন বৰাক প্ৰাৰ্থিত্ব দিয়াৰ বাবে বিজেপিক অন্তঃকণ্ডল হৈ আছে নেকি? আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত জনাবলৈ নেপাহৰিব। ধন্যবাদ।